নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ ভাদ মাহৰ 5 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 22 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:50 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:50 আজি বাৰ হৈছে বৃহস্পতিবাৰ। তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 3। শুভ ৰং হ'ব হালধীয়া আৰু ৰঙা। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব দুৰ্ভোগা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, আজি প্ৰথমে আহিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপোনালোকে নতুন নতুন কৰ্মৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যান বাহন ক্ৰয় কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত কিন্তু সামান্য সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। আনন্দ মনে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। লগতে আজি পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ নিজ নিজ কৰ্মত সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। যিসকল সমাজকৰ্মী আছে তেওঁলোকৰ আজি ৰাজহুৱা কৰ্মত বা সামাজিক কৰ্মত তেওঁলোকৰ ব্যস্ততা বাঢ়িব। লগতে আজি যদিও আজি আপুনি সজাগ নহ'লে কিন্তু সামান্য আজি আপোনাৰ খৰচ বৃদ্ধি হোৱাৰো যোগ কিন্তু দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমৰ ক্ষেত্ৰত সামান্য বাধা আহিব পাৰে। লগতে আজি আপুনি শৰীৰৰ প্ৰতি অলপ যত্ন লোৱাটো কিন্তু খুব ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আনন্দ মনে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু শৰীৰত সৰু সুৰা ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। সামান্য আজি আপোনালোকৰ ব্যয় বাঢ়িব পাৰে। লগতে আজি যিসকল শিল্পী আছে তেওঁলোকে সামান্য মনত কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সকলো দিশতে উন্নতি লাভ কৰিব পাৰিব। মনত সুখ শান্তি আজি আপোনালোকৰ বৃদ্ধি হ'ব। লগতে আজি আপোনালোকৰ শত্ৰু পৰাস্ত হোৱা বা শত্ৰু হানি হোৱা, শত্ৰু নাশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। যান বাহনৰ পৰা আজি আপোনালোকে সুখ শান্তি লাভ কৰিব। যদিও আজি আপুনি চোৰ ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উপাৰ্জন খুব বৃদ্ধি হ'ব। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। লগতে আজি আপুনি সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰাজনৈতিক সা সুবিধা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত অশান্তি বাঢ়িব পাৰে। লগতে আজি আপোনাৰ
হীনমান্যতাত ভুগিব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।